এতিয়া আমি যদি আৰু এটা বাক্য কওঁ Ram and Hori read in class 6 এই বাক্যটো চোৱা Ram and Hori reads in class 6 Ram আৰু Hori দুইটা ক্লাস 6 ত পঢ়ে এই বাক্যটো চোৱা Ram and Hori reads in class 6 Ram আৰু Hori ক্লাস 6 ত পঢ়ে মই যদি কওঁ দুইটা লৰাই ভাল মই Ram আৰু Hori কথা কলো Ram and Hori reads in class 6 আকৌ কম নেকি যে Ram and Hori reads in class Ram and Hori are good boy তেনেকে কম নেকি হা তেনেকে কলে ভাল লাগিব জানো শুনিবলৈ মই প্ৰথমতে কলো আকৌ যদি কওঁ মই যদি আকৌ কওঁ Ram and Hori are good boy মই কলো যে প্ৰথমতে কলো Ram and Hori read in class 6 Ram and Hori are good boy এনে ধৰণে কলো শুনিবলৈ ভাল লাগিলে নে হা নালাগিলে তাহলে যদি আমি both ইউজ কৰো তেতিয়া শুনিবলৈ ভাল লাগিব চোৱা both of them are good boy এতিয়া শুনিবলৈ ভাল লাগিলে নে Ram and Hori read in class 6 Ram and Hori read in class 6 both of them are good boy ইহঁতি দুইটাই ভাল লৰা হল শুনিবলৈ ভাল লাগিলে নে যেতিয়া দুটাৰ মাজত দুইটাকে বুজাম তেনে ক্ষেত্ৰত আমি both ইউজ কৰিম আমি both কি কাৰণে ইউজ কৰো তুমি কনসেপ্টটো লিখি লবা হা both কি কাৰণে ইউজ কৰো আমি যেতিয়া দুটাৰ মাজত দুইটাকে বুজাম তেনেকুৱা ক্ষেত্ৰত আমি both ইউজ কৰিম দুটাৰ মাজত দুটাকে বুজাব লাগিব ধৰা দুটা লৰাৰ কথা কওঁতে আমি দুয়োটাৰ বিষয়ে ক'ব লাগিব তেতিয়া আমি both ইউজ কৰিম যদি তিনটা হয় তেতিয়া আমি both ইউজ কৰিব নোৱাৰো তেতিয়া both ইউজ নহয় যদি তিনটা হয় তেতিয়া both ইউজ নহয় যদি দুটা হয় আৰু সেই দুয়োটাৰ কথা কওঁ তেতিয়াহে আমি both ইউজ কৰিম বুজি পাইছা এতিয়া তাৰ পিছত চোৱা যদি মই কৈছিলো যে সুভালিসা আৰু কুকিমণি ভাল ছোৱালী স্মাৰ্ট ছোৱালী তেতিয়া আমি মই কি বুলি কলো মই প্ৰথমতে কলো সুভালিসা এণ্ড কুকিমণি এণ্ড সুভালিসা তাৰপিছত কি কলো both are smart girls so hey বাক্যটো চোৱা both are smart দুইজনী ভাল ছোৱালী both মানে দুইজনীৰ মাজত এজনীক বুজোৱা নাই দুইজনীৰ কথাই কৈছো ঠিক আছে নেক্সট সেন্টেন্সটো চোৱা নেক্সট সেন্টেন্সটো কি কলো Ram and Hori read in class 6 Ram আৰু Hori কোন ক্লাছত পঢ়ে 6 ত পঢ়ে আৰু হিহেতি দুইটাই ভাল লৰা বুলি ক'বলৈ যাওঁতে হিহেতি দুইটাই ভাল লৰা যদি এটা ভাল এটা বেয়া নহয় Ram আৰু Hori এটা ভাল এটা বেয়া নহয় দুইটাই ভাল যেতিয়া দুইটাই ভাল বুলি ক'বলৈ গলো তেতিয়া আমি কলো both of them are good মোৰ ওচৰত দুটা কলম আছে I have two pens ঠিক আছে এই বাক্যটো চোৱা I have two pens মোৰ দুটা কলম আছে এই বাক্যটোত আমি দুটা কলমৰ কথা কলো কৈছো নে দুটা কলমৰ কথা কৈছো মই যদি অন্য এটা বাক্য কওঁ যে মোৰ ওচৰত দুটা কলম আছে দুইটা কলমেই ৰঙা বুলি ক'লে আমি কেনে ধৰণে কম both pens are red দুইটা কলমেই ৰঙা বুলি ক'লো both pens are red দুটা কলম আছে I have two pens মোৰ দুটা কলম আছে হলনে মোৰ দুটা কলম আছে both pens are red দুইটা কলমেই ৰঙা মোৰ ওচৰত যি দুটা কলম আছে দুইটা কলমৰ কথা কৈছো তেনেকুৱা ক্ষেত্ৰত আমি both ইউজ কৰিম দুটাৰ মাজত দুটা ঠিক আছে ক'লো যে তাইৰ ওচৰত দুটা মোবাইল আছে she has two mobiles both mobiles are not working দুইটা মোবাইলে কাম নাই কৰা বা কাম নকৰে তেনেকুৱা ক্ষেত্ৰত আমি both মোবাইল ইউজ কৰিলো দুটাৰ মাজত দুইটাকে বুজালো কনসেপ্ট ক্লিয়াৰ এতিয়া চাও আমি between কি কাৰণে ইউজ কৰো যেতিয়া আমি দুটাৰ মাজত কম মই যদি কওঁ সুভালিসা আৰু উদীপ্তাৰ মাজত এই কলম দুটা ভগাই দিয়া মই দুটা কলম কাৰোবাক দিলো মই কুকিমণিক দুটা কলম দিলো মই কুকিমণিক দুটা কলম দিলো কুকিমণিক কলো যে এই পেন দুটা লৈ যোৱা সুভালিসা আৰু উদীপ্তাৰ মাজত ভগাই দিয়া সুভালিসা আৰু উদীপ্তাক এটা দিয়া ঠিক আছে
মানে দুইজনীৰ মাজত সমানে ভগাই দিবলৈ কলো তেতিয়া দুইজনীৰ মাজত বুজা বাক্যটোৰ দ্বাৰা যেতিয়া আমি দুইজনীৰ মাজত বুজাম তেতিয়া আমি বিটুইন ইউজ কৰিম Yes, sir. দুটাৰ আমি প্ৰথমতে বটটো ইউজ কৰিছিলো দুটাৰ মাজত দুয়োটাকে বুজাবলৈ ঠিক আছে দুটাৰ মাজত বুজাবলৈ বিটুইন দুটাৰ মাজত বুজাবলৈ আমি বিটুইন ইউজ কৰিম দুটাৰ মাজত বুজাবলৈ মই কলো যে মই কুকিমণিক কলো যে কুকিমণি এই পেন দুটা লৈ যোৱা শুভালিছা আৰু উদিপ্তাৰ মাজত ভগাই দিয়া তেতিয়া কুকিমণিয়ে পেন দুটা লৈ গল নি পেলাই শুভালিছা আৰু উদিপ্তাক দিলে তেতিয়া আমি বাক্যটো কম যে কুকিমণি ডিস্ট্রিবিউটেড ভগাই দিয়া মানে ডিস্ট্রিবিউটেড হয় না কুকিমণি ডিস্ট্রিবিউটেড the pains কুকিমণি ডিস্ট্রিবিউটেড the pains between শুভালিছা তোমালোকৰ নামে চামে ভিডিঅটো যাব দেই শুভালিছা and Udipta. Kukimoni distributed the pains. Kukimoni pain কেটা ভাগ কৰি দিলে কাৰ মাজত between শুভালিছা and Udipta. Udipta আৰু শুভালিছাৰ মাজত পেইন কেটা ভাগ কৰি দিলে আমি যেতিয়া দুটাৰ মাজত বুজাম তেনে ক্ষেত্ৰত between ইউজ কৰিলো বুজি You have to choose one lipstick between these two colors. দুটাৰ মাজত এটা চুজ কৰিবলৈ কৈছে দুটাৰ মাজত বুলি কৈছে নে বুজি পাইছা নে তাৰ মাজত বুলি কৈছে Yes, sir. দুটাৰ মাজৰ পৰা এটাই চুজ কৰিব লাগিব তেনেকুৱা ক্ষেত্ৰত আমি বিটুইন ইউজ কৰিম দুটাৰ মাজত দুইটাকে চুজ কৰিবলৈ আমি both ইউজ কৰিলো দুটাৰ মাজত দুটাৰ ভিতৰত দুটাক বুজাবলৈ আমি both ইউজ কৰিলো দুটাৰ মাজত বুজাব দুটাৰ মাজত বুজাব মানে তোমাক এই বাক্যটো কৈছে যে you have to choose one lipstick তুমি এটা লিপষ্টিক চুজ কৰিব লাগিব বিটুইন দিস টু কালাৰ এই দুটা কালাৰৰ মাজৰ পৰা তুমি এটাই চুজ কৰিব লাগিব দুটা কালাৰ আছে এটা ধৰি লোৱা কলা আছে লিপষ্টিকৰ কালাৰ এটা আছে নীলা তুমি যিটোৱে চুজ কৰা তোমাৰ কথা এই দুটাৰ মাজৰ পৰা তুমি এটা চুজ কৰি নিব লাগিব এই তেনেকুৱা ক্ষেত্ৰত আমি বিটুইন ইউজ কৰিম দুটাৰ মাজত বুজাব লাগিব বুজি পাইছা মই ইয়াত কলো যে বিটুইন দিস টু কালাৰ বুলি কলো আমি এই টু নিদিয়াকৈ ক'ব পাৰো বিটুইন দিস কালাৰ বুলি ক'ব পাৰো বিটুইন দিস কালাৰ এই টু ধৰা মই উঠাই দিলো এই টু নাই বুলি কলো তেতিয়া আমি বাক্যটোৰ দ্বাৰা বুজিম যে বিটুইন দিস কালাৰ মানে এই দুটা ৰঙৰ মাজত এই আমি তেতিয়া টু নিদিলেও এই বিটুইনটো আমাক বুজাই দিয়ে যে ইয়াত দুটা ৰঙৰ কথা উল্লেখ কৰিছে এতিয়া যদি মই এইখিনিত এই ৰাম এনটো উঠাই দিলো এই যদুটো অকমান আগলৈ লৈ আহিলো ৰবা ৰাম যদু এণ্ড হৰি কৰি দিলো ঠিক আছে এই বাক্যটো চোৱা ৰাম যদু এণ্ড হৰি give these mangoes between ৰাম যদু এণ্ড হৰি বাক্যটো শুদ্ধনে এতিয়া কথা হল এই বাক্যটোত আমি between ইউজ কৰিব নোৱাৰো কি কাৰণে ইউজ কৰিব নোৱাৰো ইয়াত তিনিটা মানুহৰ নাম আছে দুটাতকৈ বেছি মানুহৰ নাম আছে দুটা মানুহৰ নাম থাকিলে আমি between ইউজ কৰিলো হয় ঠিক আছে তেনেকুৱা ক্ষেত্ৰত আমি যেতিয়া দুটাতকৈ বেছি মানুহৰ নাম পাম তেনেকুৱা ক্ষেত্ৰত আমি ইউজ কৰিম সদায় among দুটাতকৈ অধিক মানুহৰ নামৰ লগত আমি among ইউজ কৰিম ইয়াত দুটা মানুহৰ নাম আছে ৰাম যদু হৰি মধু যিয়ে থাকক যিমান মানুহৰ নাম থাকক কথা নাই দুটাতকৈ বেছি হৈ যোৱাৰ লগে লগে আমি among ইউজ কৰিম দুটাতকৈ বেছি হোৱা মানে এটাও যদি বেছি হৈ যায় তেতিয়া among ইউজ কৰিম দুটাতকৈ অধিক বস্তুক একেলগে বুজাবলৈ আমি among ইউজ কৰো ঠিক আছে ক্লিয়াৰ এই বাক্যটো চোৱা He divided the chocolates among the students. এটা চোৱা He divided the chocolates. He চকলেটবোৰ ভগাই দিছিল. He divided the chocolates among the students.
এটা এই বাক্যটোত চোৱা এই বাক্যটোত আমি এমং ইউজ কৰিলো কি কাৰণে এমং ইউজ কৰিলো এই বাক্যটোত আমি এমং ইউজ কৰিছো এটা ক্লাছত দুটা ষ্টুডেন্ট নাথাকে দুটাতকৈ অধিকই থাকে থাকে নাথাকে Yes, sir. এটা ক্লাছত দুটাতকৈ অধিক ষ্টুডেন্ট থাকে যেতিয়া দুটাতকৈ অধিক ষ্টুডেন্টৰ কথা ক'বলৈ যাওঁ তেনে ক্ষেত্ৰত আমি এমং ডিটাৰমাইনাৰ ইউজ কৰিব লাগিব বুজি পাইছা এটা কি লিখিলো বাক্যটো চোৱা She distributed clothes. She distributed clothes. তাই কাপোৰ ভগাই দিছিল ক'ত ভগাই দিছিল among the orphan child among the orphan child এই বাক্যটো চোৱা she distributed clothes তাই কাপোৰ ভগাই দিছিল কাৰ মাজত ভগাই দিছিল among the orphan child মানে orphan মানে কি কোনে কবা Anath. অনাথ ল'ৰা ওকে তাই অনাথ ল'ৰা ছোৱালীৰ মাজত কাপোৰ ভগাই দিছিল She distributed clothes among the orphan child childrenৰ মাজত among the orphan children আমি children ইউজ কৰিব পাৰো among the orphan children অনাথ ল'ৰা ছোৱালী সকলৰ মাজত তাই কাপোৰ ভগাই দিছিল এতিয়া আমি এবাৰ কুইক ৰিভিজন কৰি লওঁ কুইক ৰিভিজন মানে আমি both between amongৰ বিষয়ে শিকিলো both between among কি কাৰণে ইউজ কৰিম কেনে ধৰণে ইউজ কৰিম এবাৰ আমি কুইক ৰিভিজন কৰি লওঁ প্ৰথমতে আমি চালো both আমি কি কাৰণে ইউজ কৰো বুলি কলো both আমি কি কাৰণে ইউজ কৰো দুটাৰ মাজৰ দুটাৰ মাজৰ দুয়োটাকে বুজায় দুটাৰ মাজত দুয়োটাকে বুজায় আমি যেনে ধৰণে ক'ব পাৰো both pen দুইটা কলম both car are red মানে দুইখন গাড়ীয়ে ৰঙা both cars are red দুইখন গাড়ীয়ে ৰঙা আমি যেতিয়া দুটাৰ মাজত দুখন গাড়ীৰ মাজত দুইখন গাড়ী কথা ক'লো দুইখন গাড়ীয়ে ৰঙা তেনেকুৱা ক্ষেত্ৰত আমি both car ইউজ কৰিলো both cars are red দুইখন গাড়ীয়ে ৰঙা ঠিক আছে তাৰ পিছত চালো আমি between কি কাৰণে ইউজ কৰিছিলো দুটাৰ মাজত বুজাবলৈ আমি between ইউজ কৰিছিলো ঠিক আছে মই ইয়াত ক'লো যে both car are red মই যদি কওঁ you have to choose তুমি চুজ কৰিব লাগিব you have to choose one red car sorry so you have to choose one red car তুমি এখন ৰঙা গাড়ী চুজ কৰিব লাগিব বাইকলে কৈছে you have to choose one red car তুমি এখন ৰঙা গাড়ী চুজ কৰিব লাগিব কোৰ পৰা between আমি যদি কওঁ between these two car এই গাড়ী দুখনৰ মাজৰ পৰা এই গাড়ী দুখনৰ মাজৰ পৰা তুমি যিকোনো এখন ৰঙা গাড়ী চুজ কৰিব লাগিব মই প্ৰথম বাইকটো বটটোত কেনে ধৰণে ক'লো both cars are red দুইখন গাড়ীয়ে ৰঙা নেক্সট বাইকটোত কৈছো যে সুভালিচাই মই ধৰক গাড়ী চাবলৈ গৈছিলো সুভালিচাই ক'লে যে দুইখন গাড়ীয়ে ৰঙা both cars are red বুলি ক'লে মই তেতিয়া সুভালিচাক কৈছো যে তুমি এই দুখন ৰঙা গাড়ীৰ মাজৰ পৰা এখনহে ৰঙা গাড়ী চুজ কৰিব লাগিব বা তুমি দুখন গাড়ীৰ পৰা এই দুইখন ৰঙা গাড়ী তুমি যি দুখন দেখিছা সেই দুখনৰ পৰা যিকোনো এখনহে কিনিব পাৰিবা এখনে চুজ কৰিব লাগিব তেতিয়া মই বাক্যটো ক'লো যে you have to choose one red car তুমি এখন ৰঙা গাড়ী চুজ কৰিব লাগিব between these two car এই দুখন গাড়ীৰ মাজৰ পৰা বা তুমি ক'ব পাৰা যে between these two red carও ক'ব পাৰা between these two red car এই ৰঙা গাড়ী দুখনৰ মাজৰ পৰা তুমি এখনে গাড়ী চুজ কৰিব লাগিব ঠিক আছে তাৰ পিছত আমি চাইছিলো among আমি কি কাৰণে ইউজ কৰিছিলো সকলোৰে মাজত দুটাতকৈ বেছি হ'ব লাগিব সকলোৰে মাজত বুজাব লাগিব ঠিক আছে সকলোৰে মাজত বুজাব লাগিব ঠিক আছে সকলোৰে মাজত ঠিক আছে এতিয়া ক'লো মই সুভালিচাই প্ৰথমতে ক'লে যে both cars are red দুইখন গাড়ী ৰঙা মই ক'লো যে you have to choose one red car from these two red car
এই দুখন ৰঙা গাড়ীৰ মাজৰ পৰা তুমি এখন ৰঙা গাড়ী চুজ কৰিব লাগিব তাৰ পিছত নেক্সট এটা ৰুমলৈ সুভালিছা সোমাই গল তাত 10খন মান ৰঙা গাড়ী দেখিলে 10খন মান ৰঙা গাড়ী দেখিলে তেতিয়া মই সুভালিছা কৈছো যে আকৌ কৈছো you have to choose one red car among 10 cars. নাই 10 cars নহয় among these cars বা among these 10 cars ক'ব পাৰা among these 10 cars ক'ব পাৰা বা তুমি ক'ব পাৰা among these cars বুলিও ক'ব পাৰা আমি যেনে ধৰণে মন যায় মই ক'লো যে you have to choose one red car among these 10 red cars বা among these 10 cars এই 10খন গাড়ীৰ মাজৰ পৰা তুমি এখন ৰঙা গাড়ী চুজ কৰিব লাগিব এনে ধৰণে ক'ব পাৰা বা তুমি 10 টো ইউজ নকৰিব পাৰা তুমি যদি কোৱা মই যদি তোমাক কওঁ you have to choose one red car among this car you have to choose one red car among this car মানে তুমি এই গাড়ীখিনিৰ মাজৰ পৰা এখন ৰঙা গাড়ী চুজ কৰিব লাগিব আমি নিৰ্দিষ্ট নাম্বাৰটো নকব পাৰো আমি without this number without the particular number we can speak we can write these sentences okay understand